নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল যোৰহাটৰ পানীচকুৱাৰ দৈনিক বজাৰত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে দাৰে ঘপিয়ে এজন লোকক হত্যা বিয়া খাবলৈ অহা এজন লোকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন যুৱকে যুৱকজনৰ চুকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ নিহত লোকজন পুলিবৰৰ কৃষ্ণজ্যোতি শইকীয়া এই ঘটনাৰ পিছতে স্থানীয় লোকে কৰায়ত্ব কৰে হত্যাকাৰী যুৱকজনক ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি উল্লেখযোগ্য যে যোৰহাটত এসপ্তাহৰ ভিতৰত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এই তিনিটা আক্ৰমণত দুজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এয়া যোৰহাটৰ পানীচকুৱাৰ দৈনিক বজাৰত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে দাৰে ঘপিয়াই এজন লোকক হত্যা কৰা হ'ল বিয়া খাবলৈ অহা এজন লোকক চুকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন যুৱকে যুৱকজনৰ চুকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ নিহত লোকজন পুলিবৰৰ কৃষ্ণজ্যোতি শইকীয়া আৰু ঘটনাৰ পিছতে স্থানীয় লোকে কৰায়ত্ব কৰে হত্যাকাৰী যুৱকজনক আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম আছে লাইভত গৌতম ডাঙৰ খবৰ এই মুহূৰ্তৰ হয় নিশ্চয়কৈ প্ৰাঞ্জল চক মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ যে যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীচকুৱাত বৰ্তমান আবদ্ধ কৰি ৰখা হৈছে যিহেতু যিজন লোকক হত্যা কৰা হৈছে সেই লোকজন বিয়া খাবৰ বাবে গাড়ীত আহিছিলে আৰু সেই গাড়ী ৰখাই এজন লোকে ইতিমধ্যে সেই লোকজনক যিজনে হত্যাকাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি দেখুৱাইছোঁ যে লানি ইয়াতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান আবদ্ধ হৈ পৰিছে আৰু বৰ্তমান যোৰহাটৰ আৰক্ষী অধীক্ষক আহি ঘটনাস্থলীত উপস্থিত হৈছেহি কিয়নো যিসকল লোকে ইয়াতে আছে তেওঁলোকে যি অভিযোগ উত্থাপন কৰিছে যে যি ঘটনা সংঘটিত হ'ল যে যিজন লোকক ইতিমধ্যে দাৰে ঘপিয়াই ৰাজপথৰ যি পানীচকুৱা দৈনিক বজাৰ আছে সেই দৈনিক বজাৰতে হত্যা কৰা হৈছে আৰু বৰ্তমান যিসকল লোক আছে ইয়াতে তেওঁলোকে যিসমূহ দাবী উত্থাপন কৰিছে তাকে লৈ বৰ্তমান আৰক্ষী অধীক্ষক আহি ইয়াত উপস্থিত হৈছে আৰু ৰাইজৰ দাবীসমূহ তেওঁ শুনি কেনেধৰণে পৰিস্থিতি ইতিমধ্যে চম্ভালিব পৰা যায় তাৰ চেষ্টা বৰ্তমান অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ নিশা এই সময়ত পানীচকুৱাৰ ৰাইজ ওলাই আহিব লগা হৈছে আৰু যিসকল লোক ইয়াতে উপস্থিত আছে আমি দেখুৱাইছোঁ বৰ্তমান আৰক্ষী অধীক্ষকৰ সৈতে তেওঁলোকে কথোপকথনত মিলিত হৈ আছে আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে আমি দেখুৱাইছোঁ যে বৃহৎ সংখ্যক গাড়ী বৰ্তমান আবদ্ধ হৈ পৰিছে কিয়নো ইয়াৰ স্থানীয় লোকসকলে ইয়াতে পথ অৱৰোধ কৰিছে আৰু আমি দেখুৱাইছোঁ যে এনেদৰে যিসকল স্থানীয় লোক আছে যিটো পৰিয়ালৰ লোক ইতিমধ্যে নিহত হৈছে আৰু সেই নিহত হোৱা লোকসকলে এনেধৰণে ৰাজপথত আহি ৰাজপথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে ৰাজপথত বহু গাড়ী যিহেতু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ উজনি অসমৰ পৰা গুৱাহাটী কিন্তু উজনি নামনি যোগাযোগৰ যি একমাত্ৰ যিটো মাধ্যম আৰু এনেদৰে বৰ্তমান ৰাজপথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে গৌতম যেহেতু যুৱকজনক কৰায়ত্ব কৰা হৈছে গৌতম হয়তো যুৱকজনক যেহেতু কৰায়ত্ব কৰা হৈছে বুলি আপুনি কৈছে তাৰ পাছত এই প্ৰতিবাদী কাৰ্যসূচী এতিয়াও চলি আছে আৰু কি দাবী আছে তেওঁলোকৰ হয় নিশ্চয়কৈ কিয়নো যিজন লোকে হত্যাকাণ্ড সংঘটিত কৰিছিলে তেওঁৰ পৰিয়ালটোৰ ওপৰত ক্ষোভ আছে ৰাইজৰ আৰু সেই পৰিয়ালৰ আন সদস্যসকলৰ ওপৰতো তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু পুৰণি হয় নিশ্চয়কৈ আমি চেষ্টা কৰিম যে তেওঁলোকৰ ইয়াতে যিসকল লোক আছে তেওঁলোকৰ পৰা আজি তেওঁলোক বৰ্তমান আৰক্ষী অধীক্ষকৰ সৈতে বাৰ্তালাপত মিলিত হৈ আছে প্ৰাঞ্জল আপুনি লক্ষ্য কৰিছে নিশ্চয় যে যিসকল তেওঁলোকৰ পৰিয়ালৰ লোক বা ইয়াৰ যি নেতৃস্থানীয় লোক তেওঁলোকে বৰ্তমান আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হৈ আছে যে তেওঁলোকে কি বিচাৰে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু যদি আমি কিছু আগবাঢ়ি যাব পাৰোঁ তেতিয়া তেওঁলোকৰ ভাষ্য ল'বৰ বাবে আমি চেষ্টা কৰিম যে দৰাচলতে কি বিচাৰিছে হয় আমি দেখুৱাইছোঁ যে এনেধৰণে বৰ্তমান আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হৈ আছে তেখেতসকলে আৰু ইয়াত যিসকল আছে ইতিমধ্যে দণ্ডাধীশো আহি উপস্থিত হৈছে আমি দেখা পাইছোঁ যে আপোনালোকে ৰাজপথটো মুকলি কৰি নিদিব নেকি আমি ৰাজপথটো মুকলি কৰি দিম আমাক লাগে উপায়ুক্ত ছাৰক কাৰণ আমাক উপায়ুক্ত ছাৰক লাগে কেলে চক আমি
এজাহাৰ দিছিলোঁ পুলিবৰ থানাত, এজাহাৰ একো নল'লে। আৰক্ষী অধীক্ষক ডাঙৰীয়া নিজে আহিছে আপোনালোকৰ ওচৰলৈ, ইতিমধ্যে অপৰাধী কৰায়ত্ব কৰা হৈছে। যদি এতিয়া ৰাজপথটো মুকলি কৰি নিদিয়ে বহুত দূৰলৈকে জাম হৈ যাব। ৰাস্তাটো আমি মুকলি কৰি দিম, যিহেতু ছাৰে কৈছে আমাক, আৰক্ষী ছাৰ, আমি মুকলি কৰি দিম। কিন্তু ইয়াৰ দোষী আমাৰ তাইক মানে এখেতৰ নামটো ক'ব, জীৱন কৰি গ'লে জীৱন কৰি গ'লে ৰ'ব ককাই মাত। আমি দেখুৱাইছোঁ যে ইতিমধ্যে আৰক্ষী অধীক্ষক নিজে ইয়াত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। ইতিমধ্যে যিগৰাকী প্ৰাঞ্জল, যিগৰাকী মূল অভিযুক্ত, ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে। আৰু আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে যদি সোনকালে ৰাজপথটো মুকলি কৰি দিয়ে তেনেহ'লে কাম কৰিবৰ কাৰণে সুবিধা হ'ব। সেইটো হয়। আমাৰ চব আগতে IGP ছাৰে কিবা SP ছাৰক কিবা কৈছিলে, এয়া পুষ্পেন্দ্ৰ হাজৰিকাৰ বিষয়ে এইটো কেছটো চাবৰ কাৰণে একশ্যন ল'বলৈ, ফটো আছে মোৰ ওচৰত, কিন্তু তেখেতলোকে একশ্যন নল'লে। আজি সেইকাৰণে পুলিবৰ থানাৰ আৰক্ষীৰ কাৰণে আমাৰ অকণমান খেলি মেলি হৈছে। ককাইক আছে, ককাইকে আৰক্ষীৰ নামটো কৈছে, মই ক'ব বেয়া পাইছোঁ। আৰক্ষীজনক মানে কি কৰে একশ্যন ল'ব লাগে, কাৰণ কেলৈ আৰক্ষীৰ কাৰণে দুখটো আমি পাইছোঁ, কাৰণ এজন মানুহ মৰি গ'ল, সেইজনে আমি ঘূৰাই পাম জানো? সেই সন্দৰ্ভত ল'ব আৰক্ষী অধীক্ষক ডাঙৰীয়া নিজে আছে ইয়াতে। ছাৰ, যিখিনি নিশ্চয় আপোনালোকে ব্যৱস্থা লৈছে আমি মানে শুনিছোঁ, আৰু তেওঁ যি নাম লৈছে সেইটো আমি ইমিডিয়েটলি একশ্যন লওঁ। বাকী তেওঁলোকক ৰিকুৱেষ্ট কৰি আছোঁ যে তেওঁলোকে ৰাস্তাটো মুকলি কৰি দিয়ে। ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে সেই কথা স্পষ্ট কৰিছে যে যি আপোনালোকে অভিযোগ দিছে সেয়া তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব, যি আৰক্ষী বিষয়াৰ কথা কৈছে ব্যৱস্থা গ্ৰহণ কৰিব, তদন্ত কৰিব। গতিকে আপোনালোকে যদি ৰাস্তাটো মুকলি কৰি দিয়ে, কিয়নো 47 ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া প্ৰায় আধা ঘণ্টা হৈ গৈছে, যদি সেই ৰাস্তাটো আবদ্ধ হৈ থাকে কাম কৰাত সকলোৰে সুবিধা হ'ব। যদি আপোনালোকে সহযোগিতা আগবঢ়ায় তেনেহ'লে সুবিধা হ'ব। আমি ৰাস্তাটো খুলি দিবৰ কাৰণে কৈছোঁ, কিন্তু আমাৰ লগত ছাৰহঁতে ভালকৈ কথা পাতিব লাগিব। ৰাস্তাটো খুলিলে নহ'ব, যদি ভালকৈ কথা নাপাতে আকৌ আমি ৰাস্তাটো বন্ধ কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ আমি দেখুৱাইছোঁ যে বৰ্তমান যোৰহাটৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যি আৰক্ষীৰ ওপৰত অভিযোগ উত্থাপন হৈছে প্ৰাঞ্জল, যে পুলিবৰ আৰক্ষী থানাত বিস্তাৰিতৰ ওপৰত আমি সেই সন্দৰ্ভতো মন্তব্য সংগ্ৰহ কৰিছোঁ যে কেনেধৰণে এখন কাজিয়াৰ সূত্ৰপাত হৈছিলে, আৰু কাজিয়া হোৱাৰ পাছত যিগৰাকী লোকে এজাহাৰ দাখিল কৰিছিলে, কোনো আৰক্ষী বিষয়াই সেই বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আৰু আমি দেখুৱাইছোঁ যে ইতিমধ্যে সঁহাৰি জনাই তেওঁলোকে ৰাজপথ মুকলি কৰি দিছে, যি ৰাজপথ আবদ্ধ কৰিছিলে সেয়া মুকলি কৰি দিছে। আৰু বৰ্তমান যান বাহনৰ যাতায়াত আৰম্ভ হ'বলৈ ধৰিছে, যে তেওঁলোকে আমাৰ অনুৰোধ ৰক্ষা কৰিলে। আৰু কিন্তু স্থানীয় লোকসকলৰ যিটো সমস্যাৰ কথা কৈছে, এজন আৰক্ষী বিষয়াৰ নাম তেওঁলোকে বাৰে বাৰে ক'ব বিচাৰি আছে, এই কথাবোৰো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো দৰকাৰ। ক'ৰবাত এনেকুৱা নেকি ঘটনাটো যে পূৰ্বতে সেই নিৰ্দিষ্ট যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছিল, অভিযোগ দিয়া হৈছিল, কিন্তু সেয়া গুৰুত্ব দিয়া নাছিল আৰক্ষীয়ে, যাৰ পৰিণতিত সেই নিৰ্দিষ্ট যুৱকজনে আহি এই ব্যক্তিগৰাকীক এনেধৰণে হত্যা কৰিলে, সেইটোৱে কথা নেকি মূল কথাটো? হয়, নিশ্চয়কৈ প্ৰাঞ্জল। চাওক, যিজন ভুক্তভোগী অৰ্থাৎ যিজন লোক নিহত হৈছে, সেই নিহত লোকজনৰ সৈতে হত্যাকাৰী যুৱকজনৰ কাজিয়াৰ সূত্ৰপাত হৈছে তেওঁলোকৰ পৰিয়ালৰ সৈতে। সেই সন্দৰ্ভত কিছুদিন পূৰ্বে থানাত এজাহাৰ দাখিল হৈছে, আৰু যিজন ভুক্তভোগী সেই ভুক্তভোগীজন কিন্তু পৰৱৰ্তী সময়ত জেললৈ যাব লগা হৈছিলে। কিছুদিন পূৰ্বে তেওঁ কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ আহিছিল বুলি তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। আৰু যিহেতু কাজিয়াখন পূৰ্বৰ পৰা চলি আছিলে, আৰু আজি ইয়ালৈ অহা অৱস্থাত তেওঁ গাড়ীৰে আহিছিলে, গাড়ীৰে অহা অৱস্থাত সেই পূৰ্বৰ যি কাজিয়া আছিলে তাৰ আখেজতে আজি এনেধৰণে তেওঁ গাড়ীৰ পৰা নমাই ৰাজপথৰ কাষতে এনেধৰণে দাৰে গপিয়াই হত্যা কৰা বুলি আমাক জানিবলৈ দিছে। আৰু যিহেতু যিজন লোকে দাৰে গপিয়াইছিলে তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু তেওঁৰ লগত পৰিয়ালৰ আন যিসকল লোক আছে, সদস্য আছে, বা আৰক্ষীয়ে প্ৰথম অৱস্থাত যেতিয়া তেওঁলোকে এজাহাৰ দাখিল কৰিছিলে কিয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে ইত্যাদি প্ৰশ্ন মানে আৰক্ষীৰ তদন্তত খেলি মেলি আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে সঠিক তদন্ত ভালদৰে কৰা নাছিল, আৰু যাৰ পৰিণতিত এজন যুৱকৰ, এজন লোকৰ মৃত্যু হৈ গ'ল। অতি ডাঙৰ বিষয় এইটো, আৰু আমি স্বাভাৱিকতে পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰিম। গৌতম, আপুনি লাইনত থাকিব, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণজ্যোতি শইকীয়া কি মাৰিলে? পচা মাৰি দিলে বুলি মই জনামতে, মই দেখা নাই কাজিয়াত, কিন্তু মোক মানে দাদা এজনে ফোন কৰিলে, মই ওচৰতে আছিলোঁ, তাৰপিছত মই বাইক লৈ গুচি আহিছোঁ। তাৰপিছত এনেই শুনামতে পচা মাৰি দিলে, আৰু এনেকুৱা হাতত মানে দাহৰ ঘাপ পৰি আছে, ডিঙিটো পৰি আছে, দাহৰ ঘাপ পৰি আছে। এতিয়া ল'ৰাজনৰ কি কণ্ডিশ্যনত আছে? কণ্ডিশ্যন ঢুকালে বুলিয়ে খবৰটো পাইছোঁ, মানে ডক্টৰে দিলে দিয়া নাই, কিন্তু মানে দাদাহঁতে কোৱা মতে ঢুকালে বুলিয়ে কৈছে। কাজিয়া হৈছিলে নেকি? কাজিয়া নহয়, সি মানে গাড়ীখন লৈ সি ওলাই গৈছিলে, ওলাই গৈ মানে 10 মিনিটমান হৈছে কি নাই হোৱা, তাৰপিছত ওচৰৰ দাদা এজনে ফোন কৰিছে, বোলে কৃষ্ণক কাটিলে বোলে।
পাকিস্তানক এশেকা দিবলৈ সাজু হৈছে ভাৰত পাকিস্তানত থকা ভাৰতীয় নাগৰিকক শীঘ্ৰে দেশলৈ উভতাৰ আহ্বান পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ তীব্ৰ কৰি তুলিছে ভাৰতে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিয়ম উলংঘা কৰিছে যুদ্ধবিৰতিৰ চুক্তিৰ নিয়ম অৱমাননা কৰিছে পাকিস্তানে এলঅচিৰ নিয়ম উলংঘা কৰিছে পাকিস্তানে বিশ্ব সমুদায়তো ক্ৰমাৎ এঘৰীয়া হৈছে পাকিস্তান এইবাৰ আমেৰিকায়ো ৰক্ষণাবেক্ষণ দিয়া নাই পাকিস্তানক তালিবানেও এইবাৰ পাকিস্তানৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে চীনেও পিছ হুহকিছে পাকিস্তানৰ সমৰ্থনৰ পৰা আৰু সেয়েহে এতিয়া পাকিস্তান অকলশৰীয়া হৈ পৰিছে উৎকণ্ঠা আৰু উত্তেজনাৰ মাজতে বায়ুসেনাৰ যুদ্ধৰ অনুশীলন এনেধৰণে চলি আছে এয়া বায়ুসেনাৰ যুঁজাৰু বিমানৰ যুদ্ধৰ অনুশীলনৰ দৃশ্য আপোনালোকে দেখিছে ৰাফেল আৰু সুখয় বিমানেৰে যুদ্ধৰ অনুশীলন কৰিছে ভাৰতীয় বায়ুসেনাই যুদ্ধাভ্যাসৰ নাম ৰাখিছে আক্ৰমণ মিডল সেক্টৰত এই যুদ্ধৰ অনুশীলন ভাৰতীয় বায়ুসেনাৰ ইফালে পেহেলগামৰ নৰসংহাৰক লৈ নতুন দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠক সমাপ্ত হৈছে সৰ্বদলীয় বৈঠকত প্ৰায় 2 ঘণ্টা ধৰি আলোচনা কৰা হয় বৈঠকত সন্ত্ৰাসবাদ নিৰ্মূলৰ অৰ্থে চৰকাৰৰ যিকোনো পদক্ষেপক সমৰ্থন কৰিব বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে চৰকাৰক সকলো ধৰণৰ সহযোগিতা কৰিব কংগ্ৰেছে আনহাতে সৰ্বদলীয় বৈঠকত নিৰাপত্তাৰ সুৰুঙাৰ কথা স্বীকাৰ কৰিছে চৰকাৰে চৰকাৰৰ সূত্ৰত প্ৰকাশ পাইছে এই কথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মন্ত্ৰী জেপি নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়েও বৈঠকত অংশগ্ৰহণ কৰে আৰু আন দলৰ প্ৰতিনিধিবৰ্গও তাত উপস্থিত থাকে यूनिफॉर्मली कंडेम किया है सबने जो हुआ है और पूरी सपोर्ट दिया ऑपोजिशन ने सरकार को कोई भी एक्शन जी यूनिफॉर्मली कंडेम किया है सबने जो हुआ है और पूरी सपोर्ट दिया ऑपोजिशन ने सरकार को कोई भी एक्शन পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী এই ঘটনাক সকলোৱে একেমুখে নিন্দা কৰিছে ভিন্ন প্ৰান্তত ভিন্ন ধৰণেৰে ৰাইজে এই আক্ৰমণৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ কৰবাত যদি ক্ষোভিত ৰাইজে মৌন প্ৰতিবাদেৰে ক্ষোভ প্ৰকাশ কৰিছে আন কৰবাত পাকিস্তানৰ পতাকা জ্বলাই ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীসকলে সকলোৰে মুখত এটাই শ্লোগান নিপাত যাওক সন্ত্ৰাসবাদী হত্যাকাৰীয়ে পাওক উচিত শাস্তি আৰু এয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদৰ দৃশ্য আহিছে আৰু এয়া মঙলদৈৰ দৃশ্য অসমৰ মঙলদৈতো এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী পাকিস্তানৰ পতাকা জ্বলাই সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে মুঠতে সৰ্বত্ৰ এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পেহেলগামৰ ঘটনাৰ পাছত যেহেতু এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি ভাৰতৰ কঠোৰ স্থিতি লোৱাৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু যি মৃতকৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে শ্ৰদ্ধাঞ্জলি আৰু ধৰণে বন্তি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে পাকিস্তান মুৰ্দাবাদ ইছলামী জিহাদী মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ
কথা পাতিবলৈ চেষ্টা কৰিম। এইফালে বৰপেটাতো একেই প্ৰতিবাদী কাৰ্যসূচী। নিহতৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে। শিশুসকল ওলাই আহে, কণ কণ শিশুসকলে এনেধৰণে বন্তি প্ৰজ্বলন কৰে হাতে হাতে মমবাতি লৈ। বিপৰীতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ প্ৰতিবাদকাৰীসকলে আহ্বান জনায়। আক্ৰমণৰ পিছত যি 4টা যেনে হিন্দু জলশক্তি বাঘা বৰ্ডাৰ বন্ধ পাকিস্তানৰ পৰা যিসকলে ভিজা লৈ ইণ্ডিয়াত আছে তেখেতসকলক যি হেৰি কৰিছে আমি তাক আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছত যাতে তেখেতসকলে এনেধৰণৰ কাৰ্যকলাপ কৰাৰ বাবে সাহস নকৰে তাৰ বাবে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে ইয়াতেও আৰু কঠোৰতম ব্যৱস্থা লয়। এয়া তেজপুৰৰ পৰিৱেশ। তেজপুৰতো নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি মমবাতি জ্বলাই এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে তেওঁলোকে। কিছু সময় তেওঁলোকে মৌন হৈ থাকি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰে। এনেকুৱা মানে হ'ব কেতিয়াও নাপায় আৰু আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কৰাৰ কাৰণে। আৰু ভাৰত চৰকাৰক ইয়াৰ আমাৰ ৰাইজৰ সকলোৰ পৰা অনুৰোধ জনাইছোঁ যেন উচিত শাস্তি যেন পায় আৰু এনেকুৱা শাস্তি পায় যেন 7 জনমত যেন মনত থাকে বস্তুটো। এই কাশ্মীৰত হোৱা চিটুৱেশ্যনটোত ক'বাত নহয় ক'বাত হ'লেও আমাৰ ভাৰতৰেই মানুহ তেওঁলোকৰ ওচৰত মানে বিক্ৰী হৈ আছে। তো এনেকুৱা ধৰণৰ মানুহক চিনাক্ত কৰি উলিয়াব লাগে, কাৰণ শত্ৰু অকল বাহিৰত নহয়, শত্ৰু ঘৰৰ ভিতৰতো আছে। এই শত্ৰুক ঘৰৰ ভিতৰতে মাৰি ইয়াক ধ্বংস কৰিব লাগে, কাৰণ এইবিলাক হৈছে কেঞ্চাৰৰ দৰে। এয়া হাজোৰ পৰিৱেশ। হাজোতো এনেধৰণে হিন্দু হত্যা বন্ধ কৰক, পাকিস্তান মুৰ্দাবাদ এইখিনি শ্লোগান তেওঁলোকে দিলে আৰু পাকিস্তানৰ পতাকা তেওঁলোকে জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যিটো আমাৰ মুছলিম সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ হিন্দু হত্যা হৈছে, বৰ্বৰ হিন্দু হত্যা, মই মুছলিম সন্ত্ৰাসবাদী বুলি এই কাৰণে কৈছোঁ কাৰণ তাত নাম খুদি হত্যা কৰা হৈছিলে। সেইকাৰণে মই মুছলিম সন্ত্ৰাসবাদী বুলি কৈছোঁ। যি বৰ্বৰ অত্যাচাৰ কৰিছে সেই হিন্দু হত্যাৰ বিৰুদ্ধত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বেবেজিয়াতো একেই প্ৰতিবাদী কাৰ্যসূচী। ভিন্ন সম্প্ৰদায়ৰ লোক ওলাই আহিল আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সকলোৱে সৰব ভূমিকা গ্ৰহণ কৰিলে, পাকিস্তান মুৰ্দাবাদ শ্লোগান দিলে। আজাৰাতো একেই মমবাতি প্ৰজ্বলন আৰু চাকি বন্তি জ্বলাই নিহতৰ আত্মাৰ সদ্গতি কামনা কৰে। এয়া ঘৰৰ পদূলিয়ে আজাৰাত চাকি জ্বলোৱা হ'ল আৰু সকলোৱে এই ঘটনাত নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে, দুখ প্ৰকাশ কৰিছে আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।